হত্যা কৈছিলে CM যি কয় ভাবি চিন্তি কয় CM এটা কথাও উপৰুৱাকৈ নকয় লাষ্ট ডেট লক্ষ্মণ ৰেখা তাৰ আগতে হ'ব গতিকে 17 ডিচেম্বৰৰ আগত হ'ব কিন্তু লাষ্ট ডেটটো হ'ল 17 ডিচেম্বৰত আমি সম্পূৰ্ণ তথ্য ৰাইজৰ আগতো লৈ আহিম কোৰ্টৰ আগতো লৈ আহিম আৰু মানুহ মানিবলৈ বাধ্য হ'ব যে আমি কিমান ডাঙৰ কাম উইদিন দ্য টাইম আমি কৰিব পাৰিলোঁ মই ইমান কনফিডেণ্টলি কৈ আছোঁ যেতিয়া তাৰ পৰা আপোনালোকে বুজি পাওক যে মই কিমান বেছি কনফিডেণ্ট যে ডাঙৰ তথ্য সহকাৰে SIT ৰিপৰ্ট হ'ব আৰু বহুত অসমৰ নজনা মানুহে বহুত কথা জানিব এতিয়া অখিল গগৈয়ে ক'ব হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ গম পালে মই দেশৰ গৃহমন্ত্ৰী ৰাজ্যৰ গৃহমন্ত্ৰী যিখিনি মই গম পাব লাগে এইখিনিতো মই গম পাবই লাগিব 17 ডিচেম্বৰ লাষ্ট ডেট হয় 19 তাৰিখে তেওঁ ঢুকাইছিলে গতিকে আমি 3 মাহত দিব লাগে গতিকে 17 ডিচেম্বৰটো আমি লাষ্ট ডেট ধৰিছোঁ কিন্তু SITয়ে মোক কোৱা মতে তাতকৈ আগতেই কাম হৈ যাব মই লাষ্ট ডেটটো কৈ আছোঁ আৰু কেইজনমানে মোক হত্যা বুলি কোৱাৰ কাৰণে মাজে মাজে জুকাই থাকে তেওঁলোকৰো মুখত চূণ পৰিব মই এটা ব্ৰডকাষ্টত কৈছিলোঁ হত্যা শব্দটো কোৱাৰ কাৰণে মাজে মাজে CMয়ে হত্যা কৈছিলে CMয়ে যি কয় ভাবি চিন্তি কয় CMয়ে এটা কথাও উপৰুৱাকৈ নকয় লাষ্ট ডেট লক্ষ্মণ ৰেখা তাৰ আগতে হ'ব গতিকে 17 ডিচেম্বৰৰ আগত হ'ব কিন্তু লাষ্ট ডেটটো হ'ল 17 ডিচেম্বৰত আমি সম্পূৰ্ণ তথ্য ৰাইজৰ আগতো লৈ আহিম কোৰ্টৰ আগতো লৈ আহিম আৰু মানুহ মানিবলৈ বাধ্য হ'ব যে আমি কিমান ডাঙৰ কাম উইদিন দ্য টাইম আমি কৰিব পাৰিলোঁ মই ইমান কনফিডেণ্টলি কৈ আছোঁ যেতিয়া তাৰ পৰা আপোনালোকে বুজি পাওক যে মই কিমান বেছি কনফিডেণ্ট যে ডাঙৰ তথ্য সহকাৰে SIT ৰিপৰ্ট হ'ব আৰু বহুত অসমৰ নজনা মানুহে বহুত কথা জানিব এতিয়া অখিল গগৈয়ে ক'ব হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ গম পালে মই দেশৰ গৃহমন্ত্ৰী ৰাজ্যৰ গৃহমন্ত্ৰী যিখিনি মই গম পাব লাগে এইখিনিতো মই গম পাবই লাগিব 17 ডিচেম্বৰ লাষ্ট ডেট হয় 19 তাৰিখে তেওঁ ঢুকাইছিলে গতিকে আমি 3 মাহত দিব লাগে গতিকে 17 ডিচেম্বৰটো আমি লাষ্ট ডেট ধৰিছোঁ কিন্তু SITয়ে মোক কোৱা মতে তাতকৈ আগতেই কাম হৈ যাব মই লাষ্ট ডেটটো কৈ আছোঁ আৰু কেইজনমানে মোক হত্যা বুলি কোৱাৰ কাৰণে মাজে মাজে জুকাই থাকে তেওঁলোকৰো মুখত চূণ পৰিব মই এটা ব্ৰডকাষ্টত কৈছিলোঁ হত্যা শব্দটো কোৱাৰ কাৰণে মাজে মাজে ছ'চিয়েল মিডিয়াতো জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলেতো নাপাব জাষ্টিছ দিবৰ কাৰণে কোনোবাই দিনে ৰাতিয়ে পৰিশ্ৰম কৰিব লাগিব আৰু SIT টিমটোৱে সেই পৰিশ্ৰম কৰি আছে ৰাতি 2-3 বজালৈকে তেওঁলোকে দিনে ৰাতিয়ে কাম কৰি আছে ইলেক্ট্ৰনিক এভিডেন্স মেডিকেল এভিডেন্স ক্ৰছ এক্সামিনেশ্যন কোৰ্টৰ পৰা কোৰ্টত 164 ষ্টেটমেণ্ট ৰেকৰ্ডিং নীৰৱে তেওঁলোকে বহুত ডাঙৰ কাম কৰি গৈ আছে মই ডিটেইলছ সোধা নাই কিন্তু মোটামুটি যিখিনি কথা মই জানো যে যিসকলৰ মনত অলপো সন্দেহ আছে যে জুবিন গাৰ্গে জাষ্টিছ নাপাব নেকি ডিচেম্বৰৰ 15 তাৰিখে তেওঁলোকে নিজেই নিজৰ ষ্টেটমেণ্ট বদলাব লাগিব আৰু তেওঁলোকে ক'ব বাধ্য হ'ব যে অসমৰ SITয়ে এটা সুন্দৰ কাম কৰিবলৈ সক্ষম হ'ল SIT will submit charge sheet on time already they have made substantial progress and as I told you that Assam police will unearth a larger picture and whatever brief I have got so far the SIT is absolutely confident and they said that they will be able to give total justice to Jubin Garg ইয়াতে যিসকলে জাষ্টিছ লাগে বুলি কৈ আছে কি আৰু কিছুমানে জাষ্টিছ দিব চেষ্টা কৰি আছে ইয়াত দুই ধৰণৰ মানুহ আছে কিছুমানে কৈ আছে জাষ্টিছ লাগে আৰু কিছুমানে জাষ্টিছ দিবৰ কাৰণে যোৱা 1 মাহ ধৰি দিনে ৰাতি নুখুৱাকৈ চেষ্টা কৰি আছে গতিকে আমি জাষ্টিছ বিচৰা সকলে
যিসকলে আমাক ন্যায় দিয়াৰ কাৰণে যোৱা এমাহ 10 দিন ধৰি দিনে ৰাতিয়ে কষ্ট কৰি আছে তেওঁলোকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে যাতে